যিসকলে পোষ্টেল বেলটৰ ভোটৰ বাবে আবেদন কৰিছিলে তেখেতলোকে কাৰ্যালয়ৰ ফাৰ্ষ্ট ফ্ল'ৰত তেখেতলোকৰ ভোট দিবলৈ অনুৰোধ জনোৱা হ'ল। যিসকলে পোষ্টেল বেলটৰ ভোটৰ বাবে এপ্লাই কৰিছিলে তেখেতলোকক অতি সোনকালে ফাৰ্ষ্ট ফ্ল'ৰত ভোটটো দি আহিবলৈ অনুৰোধ জনোৱা হ'ল। যিসকলে পোষ্টেল বেলটৰ ভোটৰ বাবে আবেদন কৰিছিলে তেখেতলোকে কাৰ্যালয়ৰ ফাৰ্ষ্ট ফ্ল'ৰত তেখেতলোকৰ ভোট দিবলৈ অনুৰোধ জনোৱা হ'ল। যিসকলে পোষ্টেল বেলটৰ ভোটৰ বাবে এপ্লাই কৰিছিলে তেখেতলোকক অতি সোনকালে ফাৰ্ষ্ট ফ্ল'ৰত ভোটটো দি আহিবলৈ অনুৰোধ জনোৱা হ'ল। যিহেতু কাইলৈ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু গহপুৰত ইতিমধ্যে সাজু হৈছে গহপুৰ সমজিলাৰ বিষয়াসকল। ইতিমধ্যে যি পুলিং এজেণ্ট প্ৰিজাইডিং অফিচাৰ সেইসকল নিজ নিজ যি ভোট কেন্দ্ৰ সেয়ালৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে। কেমেৰা সহযোগী নিবিড় আছে, নিবিড় দেখুওৱা পৰিৱেশটো এয়া যে গহপুৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ ভিতৰৰ পৰিৱেশ। ইতিমধ্যে আচলতে যিসকল পুলিং এজেণ্ট প্ৰিজাইডিং বিষয়া তেওঁলোক আচলতে নিজৰ নিজৰ যি ভোট কেন্দ্ৰ বেলট বক্স লৈ পেলাই আচলতে ৰাওনা হোৱা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক এয়া গহপুৰৰ পৰিৱেশ। আৰু যিটো কাইলৈ গণতন্ত্ৰৰ যি বৃহৎ উৎসৱ নিৰ্বাচন সেয়া অনুষ্ঠিত হ'ব, পঞ্চায়ত নিৰ্বাচন। আৰু গহপুৰৰ যিসকল প্ৰশাসন তেওঁলোক সাজু হৈছে। আমি ND24 দৰ্শকক দেখুৱাইছোঁ। আমাৰ লগত গহপুৰ সমজিলাৰ সময় আয়ুক্তগৰাকী আছে। মই বাইদেউ আপোনাৰ ওচৰলৈ পোনে আহিছোঁ। ইতিমধ্যে সাজু হৈছে গণতন্ত্ৰৰ যি বৃহৎ উৎসৱ, কি ক'ব বিচাৰিব? হয়, সাজু হৈছে, দেখিছে একদম এটা উলহ মালহ পৰিৱেশ। আমাৰ গোটেই পলিং টিমখিনি আহিছে, বহুতে খোৱা বোৱা কৰিবলৈ গৈছে। আপোনালোকে দেখিছে মেটেৰিয়েল কালেক্ট কৰিছে। এইবাৰ বেলট বক্স, গতিকে তেওঁলোকৰ যোৱাবাৰ EVM আছিলে, এইবাৰ বেলট বক্স বেলেগ এটা ট্ৰানজিশ্যন। গতিকে তেওঁলোকে এক্সাইটেড গোটেই লাগিছে মোৰ। আৰু চব আমাৰ আজি 6টা বজাৰ পৰা আমাৰ চব কাউণ্টাৰ খোলা হৈ আছে। এইফালে চাহৰ ছেডৰ পৰা আদি কৰি মানে আই কাৰ্ড চেল, মিডিয়া চেল, আমাৰ পাৰ্চনেল চেল, চব চেল এক্টিভ হৈ আছে। মেটেৰিয়েল চেলটো আমি ওচৰতে ৰাখিছোঁ যাতে সকলোৰে সুবিধা হয়। গতিকে ভাল ধৰণেই সকলো আমি পাৰ হৈ যাব বুলি আশা কৰিছোঁ। কিমান বিষয়া ইয়াত জড়িত হৈ আছে? হয়, আমাৰ পলিং টিম আছে, আমাৰ 282টা পলিং ষ্টেচনত পলিং টিম আছে, 1342 জন। আৰু বাকী ছেক্টৰ অফিচাৰ, জনেল ছেক্টৰ অফিচাৰ 28 জন আছে। এইবাৰ উইমেন টিম আছে, ফিমেল পলিং ষ্টেচন 31টা আছে। গতিকে হয়, এয়া নিশ্চয় আমাৰ লগত বিষয়াসকল আপোনালোকৰ লগত আহিছোঁ। কিমান সময় ওলাব ইয়াৰ পৰা? আমি মেটেৰিয়েলছ ল'ম এতিয়া। আমাৰ এটা টিমে খোৱা গৈছে, তেওঁলোকে খাই লোৱাৰ লগে আমি ইয়াৰ মেটেৰিয়েলছ লৈ পেলাই আমি ওলাই যাম। কি ক'ব বিচাৰিব? সাজু হৈছে ইতিমধ্যে যাবলৈ? সম্পূৰ্ণ সাজু। সকলো ভোটাৰ ৰাইজক কাইলৈ ভোট দিবৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছোঁ। সকলো সময়মতে আহক, গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক। কোন জেগাত পৰিছে আপোনাৰ? আমাৰ ৰাজগড় মাধৱপুৰ LP স্কুল। এতিয়ালৈকে আমি খুব ভাল লাগি ব্যৱস্থাপনা পাই আছোঁ। আমাৰ সমজিলা আয়ুক্তগৰাকীৰ আন্তৰিক প্ৰচেষ্টাত এতিয়ালৈকে আমি একো অসুবিধাৰ সন্মুখীন হোৱা নাই। ইয়াৰ পিছৰ পৰ্যায়খিনিও আশা কৰিছোঁ ভালেদৰে যাব। এইবাৰ মহিলাৰ যিসকল বিষয়া তেওঁলোককো নিযুক্তি কৰা হৈছে। হয়, মহিলাগৰাকী সকলো আহিছে, কাৰণ এমপ্লয়িও যথেষ্ট আৰু মহিলাসকলো আজিকালি পাৰদৰ্শী। তেওঁলোক আগতেও কৰিছে, আগতে কমকৈ আছিলে, এইবাৰ বেছি সংখ্যক দিছে আৰু সকলো সুন্দৰভাৱে ট্ৰেইনিং কৰিছে। গতিকে আমি আশা ৰাখিছোঁ মহিলাসকলে সুন্দৰভাৱে কৰিব পাৰিব। মহিলা বিষয়া আছে। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। কোন জেগাত পৰিছে? কলাবাৰী গাৰ্লছ। গাৰ্লছত হয়। পূৰ্বতে কৰিছিল নে? নাই কৰা নাই, এইবাৰ প্ৰথম অভিজ্ঞতা। কেনেকুৱা লাগিছে? যদি গণতন্ত্ৰৰ এক বৃহৎ ভালো লাগিছে, অলপ এক্সাইটেড হৈ আছোঁ। আৰু কিবা হয়, ভালে ভালে যাওক আৰু মুঠতে এইটোৱে ভাবিছোঁ। ধন্যবাদ। নিশ্চয়। মই পুনৰ কেমেৰা সহযোগী পৰিৱেশটো দেখাব আহিছে গহপুৰৰ যি মহকুমাধিপতি কাৰ্যালয়, সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ আচলতে পৰিৱেশ, ভিতৰৰ পৰিৱেশ। ইতিমধ্যে সাজু হৈছে সম্পূৰ্ণভাৱে প্ৰশাসন। ইতিমধ্যে যিসকল পুলিং এজেণ্ট, প্ৰিজাইডিং অফিচাৰ তেওঁলোক নিজৰ নিজৰ যি ভোট কেন্দ্ৰ সেই ভোট কেন্দ্ৰলৈ ৰাওনা পৰিলক্ষিত হৈছে। আৰু এনেদৰেই গণতন্ত্ৰৰ যি বৃহৎ উৎসৱ, যি কাইলৈ যিহেতু পঞ্চায়ত নিৰ্বাচন প্ৰথম পৰ্যায়ৰ অনুষ্ঠিত হ'ব, তাৰ বাবে গহপুৰ সমজিলা ইতিমধ্যে সাজু হোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।